সাত জনমতো মোৰ সমান টকা ঘটিব নোৱাৰে। 7 জনমে মিলিয়ে যত পয়সা দেখছে না এত পয়সা আলহামদুলিল্লাহ আমি কাক উদ্দেশ্য কৰি এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ? AYDF প্ৰধান বদৰুদ্দিন আজমলৰ কিমান টকা আছে সেয়া আপুনি জানেনে? বদৰুদ্দিন আজমলে অকপতে স্বীকাৰ কৰিছে তেওঁ কিমান টকাৰ মালিক। জাগিৰোডত নগাঁও সমষ্টিৰ AYDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভাত হেলিকপ্টাৰ লৈ উপস্থিত হ'লগৈ সাংসদ বদৰুদ্দিন আজমল। এইখন নিৰ্বাচনী সভাত এই আজমলে ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন এই গোটেইকেইজনৰ মিলি যিমান টকা হ'ব মই সিমান টকা ইতিমধ্যে খৰচেই কৰি দিলোঁ বুলিও মন্তব্য কৰিলে বদৰুদ্দিন আজমলে। এইকেইজনে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ কথা কৈ আজমলে ক'লে 7 জনমতো মোৰ সমান টকা ঘটিব নোৱাৰে এওঁলোকে। প্ৰদ্যুৎ বৰদলৈ কয় মই বুজি হেলিকপ্টাৰ আনিছো হেমন্ত বিশ্ব শৰ্মা। আরে প্রদ্যুৎ বরদলৈ তুমি 7 বার জন্ম লইলে তোমার বন্ধু কি নাম পীযুষ হাজারিকা তার বন্ধু বহুত ভালো আমি জানি। প্রদ্যুৎ বরদলৈ রকিবুল বন্ধু, চিফ মিনিস্টার বন্ধু, হ্যাঁ গৌরব গগৈ বন্ধু, এই সব মিলিয়া 7 জনমে মিলিয়ে যত পয়সা দেখছে না এত পয়সা আলহামদুলিল্লাহ আমি এখন খরচ হয়, বোধ কৰোঁ ভুল হোৱা নাই বদৰুদ্দিন আজমলৰ। নিজৰ ভাষ্যতেই ওলাই পৰিছে যে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, ৰকিবুল হুছেইন, গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ টকা একলগ কৰিলেও তেওঁৰ সমান কাহানিও হ'ব নোৱাৰে। ইফালে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক প্ৰত্যুত্তৰ দিবলৈ গৈ আজমলৰ দাম্ভিক মন্তব্য। বাপ দাদার কোরবানির পয়সা, মেহনতের পয়সা, হালালের পয়সা, ওরা হারামের পয়সা। এর জন্য মুখ সমানিয়া মাতে যেন নাহলে সুপ্রিম কোর্টে গিয়া কেস করিয়া চ্যালেঞ্জ করবো, তুমি প্রুফ করতে লাগবো, না হইলে প্রদ্যুৎ বরদলৈর কাপড় দিল্লির রাজ দরবারে খুলিয়া জাগিৰোডৰ নিৰ্বাচনী সভাত এনেদৰেই বহুকেইটা মন্তব্য কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে AYDF প্ৰধান বদৰুদ্দিন আজমলে। জাগিৰোডৰ পৰা সজল দেৰ ৰিপৰ্ট, প্ৰথম খবৰ।